হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম DME গ্ৰেড 3 নন টেকনিকেলৰ যিহেতু পৰীক্ষা আহি আছে 38 মাৰ্চ 30 মাৰ্চত অহা দেওবাৰে পৰীক্ষা। চ' তাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ বা মষ্ট ইম্পৰ্টেণ্ট MCQৰ ওপৰত পাৰ্ট 3 ভিডিঅ'টো। ইয়াৰ আগৰ ভিডিঅ'বিলাক বা DME ৰিলেটেড অন্য ভিডিঅ'ছবিলাক ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দিয়া আছে। DSS DME IOS বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে মোৰ চেনেলত। চ' সেই প্লে'লিষ্টত গ'লে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। ঠিক আছে, চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো, দি ভেদাছ আৰ দি অল্ডেষ্ট লিটাৰেচাৰ অফ দি আৰিয়ানছ, হাউ মেনি ভেদাছ আৰ দেয়াৰ? ভেদাছখিনি আৰিয়ানসকলৰ আটাইতকৈ পুৰণি লিটাৰেচাৰ হয়। এই ভেদাছ কেইখন আছে ইয়াতে সুধিছে কুৱেশ্যনত। এনচাৰটো হ'ব অপশ্যন বি 4খন। চ' ইয়াতে 4খন ভেদাৰ নাম লিখি দিছোঁ। চ' আপোনালোকৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে ঋগ ভেদা, যজুৰ ভেদা, সামা ভেদা, অথৰ্ব ভেদা। ঠিক আছে, এই 4খন ক্ৰনলজিকেল অৰ্ডাৰত আছে। প্ৰথমখন ঋগ ভেদা, ছেকেণ্ডখন যজুৰ ভেদা, থাৰ্ডখন সামা ভেদা আৰু 4 নম্বৰখন অথৰ্ব ভেদা। নেক্সটটো, চন্দ্ৰগুপ্তা টু ৱাজ পপুলাৰলি ন'ন এজ। চন্দ্ৰগুপ্তা টুৰ পপুলাৰ নামটো কি আছিলে? এনচাৰটো হ'ব অপশ্যন চি বিক্ৰমাদিত্য। ঠিক আছে, চন্দ্ৰগুপ্তা টুক বিক্ৰমাদিত্য বুলি আমি জানো। আৰু সমুদ্ৰগুপ্তা আছিলে ইণ্ডিয়ান নেপোলিয়ন। সমুদ্ৰগুপ্তাক ইণ্ডিয়ান নেপোলিয়ন বুলিও কোৱা হৈছিলে। নেক্সট হৈ গ'ল, হু ৱাজ দি লাষ্ট মোগল কিং? মোগল সাম্ৰাজ্যৰ আটাইতকৈ শেষৰজন ৰজা কোন আছিলে? এনচাৰটো হ'ব অপশ্যন ডি বাহাদুৰ শ্বাহ জাফৰ টু। ঠিক আছে, বাহাদুৰ শ্বাহ জাফৰ টু ৱাজ দি লাষ্ট কিং অফ মোগল। আৰু লগতে ফাৰ্ষ্ট মোগল কিং হ'ল বাবৰ। ঠিক আছে, অপশ্যন মানে বাবৰটো ফাৰ্ষ্ট মোগল কিং আৰু লাষ্টটো বাহাদুৰ শ্বাহ জাফৰ টু। 4 নম্বৰটো হ'ল দ্য ক্ৰিপছ মিছন লেড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কেম টু ইণ্ডিয়ান। আৰু ক্ৰিপছ মিছন যোনটো ছাৰ ষ্টেফৰ্ড ক্ৰিপছে লিড কৰিছিলে সেইটো ইণ্ডিয়ালৈ কেতিয়া আহিছিলে? এনচাৰটো অপশ্যন এ 1942। আৰু যদি কেবিনেট মিছনৰ কথা কওঁ, কেবিনেট মিছন আহিছিলে 1946। ক্ৰিপছ মিছন ফেইল হৈছিলে কিন্তু কেবিনেট মিছন ফেইল হোৱা নাছিলে। আৰু কেবিনেট মিছনৰ চনটো হৈছে, ইয়েৰটো হৈছে 1946, ক্ৰিপছ মিছনটো হ'ল 1942। নেক্সটটো হৈ গ'ল, হু ৱাজ দি ফাৰ্ষ্ট স্পীকাৰ অফ দি লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ লোকসভাৰ প্ৰথমজন স্পীকাৰ কোন আছিলে? এনচাৰটো হ'ব GV মাভালঙ্কাৰ। ঠিক আছে, GV মাভালঙ্কাৰ ফাৰ্ষ্ট স্পীকাৰ অফ দি লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। ঠিক আছে, আৰু মই আৰু এটা কথা কৈ দিছোঁ, ইনফৰ্মেশ্যন এক্সট্ৰা এডিশ্যনেল ইনফৰ্মেশ্যন এইটো। চ' আপোনালোকে DME গ্ৰেড 3 কাৰণে যদি ফুল কোৰ্চ ল'ব বিচাৰে 325ত এভেইলেবল আছে, MCQ ফৰ্মেটত আছে। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ যদি মক টেষ্ট চিৰিজ ল'ব বিচাৰিছে 90 ৰুপিছত এভেইলেবল আছে। মক টেষ্ট চিৰিজ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, ফুল্লি ছল্ভ উইথ এনচাৰ কিজ, মেথছখিনিৰ এক্সপ্লেনেশ্যনো আছে। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ 400 ৰুপিছত। অনলি যদি ফুল কোৰ্চ লয় 325, মক টেষ্ট চিৰিজ ল'লে 90, মক টেষ্ট প্লাছ ফুল কোৰ্চ ল'লে 400 ৰুপিছত এভেইলেবল আছে। ঠিক আছে, চ' এই দুটা কথা কৈ দিছোঁ। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক, 9706557851। আই এম ৰিপিটিং এগেইন 9706557851। এতিয়া আকৌ ভিডিঅ'টোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দি ফলোয়িং চেলেষ্টিয়েল বডিজ ইজ অলছ' ন'ন এজ মৰ্ণিং ষ্টাৰ? ইয়াৰ ভিতৰত কোনটো চেলেষ্টিয়েল বডি? ঠিক আছে, সৌৰমণ্ডলৰ কোনটো এটা বডিক আমাৰ মৰ্ণিং ষ্টাৰ বুলি কোৱা হয়? এনচাৰটো হ'ব অপশ্যন ডি ভেনাছ। ঠিক আছে, ভেনাছটো মৰ্ণিং ষ্টাৰো হয়, ইভিনিং ষ্টাৰো হয়। নেক্সটটো হৈ গ'ল, বেকাল লেক ইজ ছিটুৱেটেড ইন? বেকাল লেক কেতিয়া ক'ত অৱস্থিত, ক'ত লোকেটেড? এনচাৰটো হ'ব ৰাছিয়াৰ চাইবেৰিয়াত অৱস্থিত বেকাল লেক। নেক্সটটো হৈ গ'ল, হোৱাট ইজ দি কেপিটেল অফ ভূটান? ভূটানৰ কেপিটেল কি হয়? ভূটানৰ কেপিটেল হয় থিম্ফু। ঠিক আছে, থিম্ফু ভূটানৰ কেপিটেল। আৰু গেংটকখন ভাৰতৰ ছিকিম ৰাজ্যখনৰ কেপিটেল হয়। গেংটক ছিকিম ৰাজ্যৰ কেপিটেল, থিম্ফুখন ভূটানৰ কেপিটেল। ভূটান এখন বেলেগ ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি। নেক্সটটো হৈ গ'ল, হুৱেৰ ইজ দি ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিজাৰ্ট লেক ছিটুৱেটেড? ৱৰ্ল্ডৰ ভিতৰতে আটাইতকৈ ডাঙৰ মৰুভূমিত অৱস্থিত হ্ৰদটো ক'ত আছে? এনচাৰটো হ'ব আফ্ৰিকা। ঠিক আছে, লেক তুৰ্কানা কেনিয়া। ঠিক আছে, কেনিয়াত আছে লেক তুৰ্কানা, সেইটো ৱৰ্ল্ডৰ ভিতৰতে ইয়াতকৈ লাৰ্জেষ্ট ডিজাৰ্ট লেক হয়। মানে আমাৰ মৰুভূমিত অৱস্থিত আটাইতকৈ ডাঙৰ হ্ৰদ বা লেক যদি কওঁ তেনেহ'লে লেক তুৰ্কানা কেনিয়া। ঠিক আছে, ইয়াতে আৰু এটা এডিশ্যনেল ইনফৰ্মেশ্যন আছে, ফাৰ্ষ্ট মোগল কেপিটেল আগ্ৰা আৰু লাষ্ট মোগল কেপিটেল দেলহি। ঠিক আছে, ফাৰ্ষ্ট মোগল কেপিটেল আগ্ৰা, লাষ্ট মোগল কেপিটেল দেলহি। নেক্সটটো হৈ গ'ল, দ্য চিটি অফ বাগদাদ ইজ ছিটুৱেটেড অন দি বেংক অফ? বাগদাদ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? এনচাৰটো হ'ব টিগ্ৰিছ ৰিভাৰ। ঠিক আছে, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ, টিগ্ৰিছ ৰিভাৰ। ঠিক আছে, টিগ্ৰিছ ৰিভাৰ পাৰত বাগদাদ চহৰখন এভেইলেবল মানে ছিটুৱেটেড হয়। আৰু বাগদাদখন ইৰাকৰ কেপিটেল, ইৰাক, IRAQ ইৰাক, ইৰাণ নহয় ইৰাক। বাগদাদ ইজ দি কেপিটেল অফ ইৰাক। ঠিক আছে, আৰু ইয়াতে চিন ৰিভাৰ বুলি যোনখন আছে অপশ্যন ডিত, সেইখন ফ্ৰান্সত আছে। ঠিক আছে,
চিন ৰিভাৰ ফ্ৰান্সত আছে আৰু অপশ্যন বি যোনখন আছে দানবী ৰিভাৰ দানবী ইজ দি ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন ইউৰোপ আফটাৰ ভলগা ইন ৰাছিয়া ঠিক আছে ইউৰোপৰ আটাইতকৈ ছেকেণ্ডখন দীঘল ৰিভাৰ হৈছে দানবী আৰু আটাইতকৈ ডাঙৰ দীঘল ৰিভাৰখন হৈছে ভলগা ঠিক আছে ভলগা ৰাছিয়াত আছে ঠিক আছে দানবী ইজ দ্য ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন ইউৰোপ আৰু ভলগাখন ৰাছিয়াত আছে সেইখন ইউৰোপৰে লংগেষ্ট ৰিভাৰ আৰু দানবীখন আটাইতকৈ এখন এনেকুৱা নদী যোনখন 5খনমান কেপিটেল চিটিৰ মাজেদি বৈ গৈছে নেক্সট হৈ গ'ল হুইচ অফ দি ফলোইং ৰিভাৰ ইজ ন'ন এজ চ'ৰ অফ বেংগল ইয়াৰ ভিতৰত কোনখন নদীক চ'ৰ অফ বেংগল বুলি কোৱা হয় এনচাৰটো হ'ব চ'ৰ অফ বেংগল বুলি কোৱা হয় এনচাৰটো হ'ব দামোদৰ ঠিক আছে দামোদৰ নদীখনক চ'ৰ অফ বেংগল বুলি কোৱা হয় চ'ৰ অফ বিহাৰ কোচি ৰিভাৰ ঠিক আছে চ'ৰ অফ বেংগল দামোদৰ নদী আৰু চ'ৰ অফ বিহাৰ কোচি ৰিভাৰ বুলি কোৱা হয় কোচি নদী কোচি ৰিভাৰ আৰু চ'ৰ অফ চাইনা বুলি কোৱা হ'লে হুৱাংহুইক য়েল্ল' ৰিভাৰ বুলি কোৱা হয় ঠিক আছে চ'ৰ বুলি এইটো কাৰণে কোৱা হয় ইয়াৰ পৰা বানপানী আহে বহুতখিনি লাইফ আৰু প্ৰপাৰ্টিৰ নষ্ট হয় ঠিক আছে লছ হয় চ' এইটো কাৰণে কোৱা হয় চ'ৰ অফ বেংগল বুলি ক'লে দামোদৰ চ'ৰ অফ বিহাৰ বুলি ক'লে কোচি ৰিভাৰ আৰু চ'ৰ অফ চাইনা বুলি যদি কোৱা হয় হুৱাংহি ঠিক আছে হুৱাংহিক য়েল্ল' ৰিভাৰ বুলিও কোৱা হয় দ্য নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ নিউয়ৰ্ক চহৰখন আমেৰিকাৰ হয় ফাইনেন্সিয়েল কেপিটেল নিউয়ৰ্কৰ ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত এনচাৰটো হ'ব ৱাল ষ্ট্ৰীট ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ৱাল ষ্ট্ৰীট আৰু বম্বে ষ্টক এক্সচেঞ্জ যোনটো আমাৰ মুম্বাইত অৱস্থিত ভাৰতৰ ষ্টক এক্সচেঞ্জটো মুম্বাই ষ্টক এক্সচেঞ্জটো বম্বে ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত দালাল ষ্ট্ৰীট মুম্বাইতে আছে বম্বে ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট দালাল ষ্ট্ৰীট আৰু নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড ইন ৱাল ষ্ট্ৰীট হোৱাট ইজ দি নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ইয়াৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় ফুল কি হয় এনচাৰটো হ'ব অপশ্যন চি লোটাছ ঠিক আছে আৰু ৰ'জটো যোনটো আছে অপশ্যনেট সেইটো USA UK আৰু মালদ্বীপছৰ নেশ্যনেল ফ্লাৱাৰ হয় ৰ'জটো মানে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইউনাইটেড কিংডম আৰু মালদ্বীপছ এই তিনিখন দেশৰ নেশ্যনেল ফ্লাৱাৰ হ'ল ৰ'জ দি জগন্নাথ টেম্পল ইজ লোকেটেড ইন জগন্নাথ টেম্পল ক'ত অৱস্থিত এনচাৰটো হ'ব পুৰী ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ পুৰীত জগন্নাথ টেম্পল অৱস্থিত পুৰী উৰিষ্যাত আছে নেক্সটটো হৈ গ'ল কুৱেশ্যন নম্বৰ 15 দাচিগাম নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন দাচিগাম নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত এনচাৰটো হ'ব অপশ্যন ইজ জম্মু এণ্ড কাশ্মীৰ ঠিক আছে দাচিগাম নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন জম্মু এণ্ড কাশ্মীৰ নেক্সটটো হৈ গ'ল হুইচ অফ দি ফলোইং ইজ নট এ খাৰিফ ক্ৰপ ইয়াৰ ভিতৰত কোনটো খাৰিফ ক্ৰপ নহয় খাৰিফ ক্ৰপটো একচুৱেলি খাৰিফ মানে উইণ্টাৰ ছামাৰ ক্ৰপ বুলি কোৱা হয় ছামাৰ বা মনচুন বা অটম ক্ৰপ বুলি কোৱা হয় খাৰিফবিলাকক আৰু যোনটো ৰাবিটো উইণ্টাৰ বা স্প্ৰিং ক্ৰপ বুলি কোৱা হয় ইয়াৰ ভিতৰত কোনটো খাৰিফ ক্ৰপ নহয় মানে গৰম দিনত কি বুলি কয় ৰোৱা ক্ৰপ নহয় বুলি কৈছে এনচাৰটো হ'ব লিনচিড ঠিক আছে লিনচিডটো এটা ৰাবি ক্ৰপ মানে উইণ্টাৰ বা স্প্ৰিঙৰ ক্ৰপ হয় বাকী ৰাইচ মেজ মিলেট এইবিলাক খাৰিফ ক্ৰপ হয় ঠিক আছে বাকী লিনচিডটো এইটো ৰাবি ক্ৰপ মানে উইণ্টাৰ ক্ৰপ আৰু খাৰিফ ক্ৰপ মানে ছামাৰ ক্ৰপ ঠিক আছে এইখিনি বস্তু মনত ৰাখিব নেক্সট হৈ গ'ল হু এমং দি ফলোইং ইজ নট আ ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন ইয়াৰ ভিতৰত কোনজনে ভাৰত ৰত্ন পোৱা নাছিলে এনচাৰটো অপশ্যন এ ৰবীন্দ্ৰনাথ টেগৰ ঠিক আছে ৰবীন্দ্ৰনাথ টেগৰে ভাৰত ৰত্ন পোৱা নাছিলে ঠিক আছে অপশ্যন ইউ উইল বি দি কাৰেক্ট এনচাৰ আৰু লগতে চৰ্দাৰ বল্লভভাই পেটেলো আছিল নেকি এবাৰ চাই ল'বচোন এইটো মোৰ অকণমান ডাউট আছে বাৰু হোৱাট ইজ দি কেপিটেল অফ লক্ষদ্বীপৰ কেপিটেল ৰাজধানী কি হয় এনচাৰটো হ'ব অপশ্যন চি কাভাৰাতি ঠিক আছে কাভাৰাতি ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ আৰু চিলভাছা বুলি যোনটো অপশ্যন আছে অপশ্যন এত চিলভাছা বুলি যোনটো নাম আছে সেইটো আ চিটি ইন দাদ্ৰা এণ্ড নাগাৰ হাভেলী এণ্ড দামন এণ্ড দিউ দাদ্ৰা এণ্ড নাগাৰ হাভেলী এণ্ড দামন এণ্ড দিউ এটা ইউনিয়ন টেৰিটৰী হয় ভাৰতবৰ্ষৰ আৰু তাৰে এখন চহৰ আছে সেইখন নাম চিলভাছা ঠিক আছে আৰু কোজিকোড বুলি যোনখন চহৰ আছে অপশ্যন বিত সেইখন কেৰেলাত আছে এ চিটি ইন কেৰেলা আৰু পুডুচেৰীখন কি বুলি কয় পণ্ডিচেৰীৰ কেপিটেল ঠিক আছে চ' এইটো অপশ্যন ডিটো পুডুচেৰী আৰু লগতে কাৰাভেটিটো লক্ষদ্বীপৰ কেপিটেল আৰু চিলভাছাটো দাদ্ৰা এণ্ড নাগাৰ হাভেলী এণ্ড দামন এণ্ড দিউৰ এখন চহৰ কোজিকোডটো কেৰেলাৰ এখন চহৰ ঠিক আছে ইমানখিনিয়ে কৰিলোঁ আজিৰ ভিডিঅ'টোত ইমানখিনি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টোত আকৌ পাৰ্ট 4টো আনিবলৈ চেষ্টা কৰিম বাকী আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি কমেণ্ট ছেকশ্যনত জনাব পৰীক্ষাটো ভালকৈ দিব আৰু লগতে বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি তাৰে জেনেৰেল ষ্টাডিজৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 150ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 175ত DME গ্ৰেড 3 নন টেকনিকেলৰ যদি ফুল কোৰ্চ ল'ব বিচাৰে 325ত এভেইলেবল আছে DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট ছিৰিজ ল'ব বিচাৰিলে 90 ৰুপিছত এভেইলেবল আছে DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজ ল'ব বিচাৰিলে 400 ৰুপিছত এভেইলেবল আছে APSC AAO AEGCLৰ পৰীক্ষা যিহেতু 6 এপ্ৰিলত আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 375ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি ল'ম বুলি ভাবি আছে 3000 পৰা MCQs পাই যাব একাউণ্টেঞ্চি এক্সটাৰ্নেল লিংকটোত APSC AAO AEGCLৰ টেষ্ট ছিৰিজ এটা আগবঢ়াইছে এডভেট আইএছৰ পৰা সেইটো 999 ৰুপিছত এভেইলেবল আছে ইয়াতে আপোনালোকে গোটেইকেইটা ছাবজেক্ট পাই যাব জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভ একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স APSC CC প্ৰিলিমিনাৰী 2025ৰ কেছ কোৰ্চ এভেইলেবল আছে এডভেট আইএছৰ ফালৰ পৰা প্ৰিলিমিনাৰী টেষ্ট ছিৰিজ প্ৰগ্ৰেম এটাও আছে এডভেট আইএছৰ ফালৰ পৰা কোনোবা যদি ইণ্টাৰেষ্টেড
চেট হৈ জনাব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত এটা ফেজ 1ৰ ফুল কোৰ্চ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ফেজ 2 ইংলিছ জেনাৰেল ইংলিছ আৰু প্ৰিচি ৰেটিং এভেইলেবল আছে আসাম পুলিচৰ কনিষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ 2024 ফুল ইয়াৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিলত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট মোৰ হোৱাটছএপত এটা মেছেজ কৰি জনালে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে চ' ইয়াতে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটোক মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে DSS DME আয়ুষ অসম বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আগতে যদি আপোনালোকে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম